আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাগদেৱীৰ বন্দনাই মুখৰিত চৌদি। ওদালগুৰিৰ টংলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে নেশ্যনেল পাইনিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে সম্পূৰ্ণ আধ্যাত্মিক আৰু ৰীতি নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হয়। এই পূজাত অংশগ্ৰহণ কৰি দেৱী সৰস্বতীৰ আশীষ গ্ৰহণ কৰে শিক্ষক শিক্ষাৰ্থীসকলে। প্ৰথমতে মই সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ মা সৰস্বতী দেৱীয়ে সকলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰে। ভাল লাগিছে মই আজি মোৰ যিটো এই কলেজখন নেশ্যনেল পাইনিয়ৰ জুনিয়ৰ কলেজ, মই কলেজ লাইফটো ইয়াতে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী লেভেল। 2008ত মই সোমাইছিলোঁ, 2010ত মই ইয়াৰ পৰা কমাৰ্চ ষ্ট্ৰীমৰ পৰা মানে পাছ আউট কৰিছিলোঁ। তেতিয়াৰ পৰাই মই বছৰে একপাক হ'লেও এই কলেজত আহোঁ। আজি MCLA হৈছোঁ যদিও তাৰ আগতো মই আহি আছোঁ। MCLA বুলি নহয়, ছাৰহঁতে আমাক নিমন্ত্ৰণ দিয়ে। মই ভাবোঁ পাইনিয়ৰ কলেজখন আমাৰ টংলা অঞ্চলৰ ভাল এটা অনুষ্ঠান। টিচাৰসকলে খুব মানে ভাল। আগতে আমাৰ যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া GD দাস ছাৰ আছিলে প্ৰিন্সিপাল হিচাপে। তো আজি পাইনিয়ৰ কলেজখন আগতকৈ বহুত ধুনীয়া হৈছে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু অসমতো এটা মানে নাম কৰি অনা এটা টপ 10তো মানে বাছনি হৈছিল, বহুত আগৰ পৰা হৈ আছে। তো ভাল লাগিছে সকলোকে পুনৰবাৰ আমাৰ ছাৰসকলক আৰু লগতে ষ্টুডেণ্টসকলক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আজি আমাৰ বাগদেৱীৰ যি পূজা অৰ্চনা কৰা হৈছে, এই পূজা অৰ্চনালৈ আজি ল'ৰা ছোৱালীখিনি যি উলহ মালহেৰে তেওঁলোকে আজি আগভাগ লৈ ওলাই আহে ঘৰৰ পৰা এক পবিত্ৰ মন লৈ। সেইখিনিক আমি আন্তৰিকতাৰে তেওঁলোকৰ সেই মনৰ যি বাঞ্ছা আছে সেইখিনি যাতে পূৰণ হয় সেইখিনি আমি কামনা কৰিছোঁ। আৰু এই আচলতে সৰস্বতী পূজাটো এটা আচলতে পূজা বুলি একমাত্ৰ হৈ থকা নাই। আপোনালোকে জানে, সকলোৱে জানে যে এইটো পূজাৰ দ্বাৰা এটা ঐক্য, শান্তি, সংহতি সকলো জাতি ধৰ্মৰ মাজত যাতে বিৰাজমান হৈ থাকে তাৰো এটা কিন্তু ইয়াত কিছু পৰিমাণে আভাস পোৱা যায়। আৰু এইটো আগৰ পৰাই আছিলে, এতিয়াও আছে আৰু অনাগত দিনতো নিশ্চয় তেনেকুৱা ধৰণে থাকি যাব। এয়া আমাৰ আশা। আজি অসমবাসী সকলোকে এই সৰস্বতী পূজাৰ আমাৰ নেশ্যনেল পাইনিয়ৰ কলেজৰ তৰফৰ পৰা মই অধ্যক্ষই সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।